গত সংগঠন বিধেয়কৰ বাতিলৰ দাবীত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি আমি ৭০টা সংগঠনে অসমৰ বিভিন্ন কাৰ্যসূচী আমি কৰি আহিছো। দিল্লী আৰু নাগপুৰ হকিয়াই দিব বিচাৰিছো যে আৰু তথা অসমৰ নিমাতী কন্যা সৰ্বানন্দ সোণোৱাল আৰু গণহত্যাৰ হিমন্ত বিশ্ব শৰ্মাক আমি হকিয়াই দিব বিচাৰিছো যে যেতিয়ালৈকে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰে তেতিয়ালৈকে অসমৰ সকলো ৰাইজ দেহত শেষ বিন্দু তেজ থকালৈকে আমি যুঁজি যাম। কোনো কাৰণতে আমি নাগৰিকত্ব সংশোধনী বিধেয়ক আমি বিল পাছ কৰিবলৈ নিদো আৰু ইয়াৰ দ্বাৰা আমি বাৰম্বাৰ অনুৰোধ জনাই আহিছো যে আপোনালোকে যেনে ধৰণে আপোনালোকে কূট কৌশল ৰচনা নকৰক লাগে অসমৰ ৰাইজৰ প্ৰতিবাদত আপোনালোকে সেৱা মানিবই লাগিব। নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত ইতিমধ্যে মৰাণ টাউনত প্ৰত্যেক দিনাই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কিন্তু আজি অলপ কিছু ব্যক্তিক্ৰম কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আমাৰ ৰাঙলী ভিতৰুৱা যি নেমুপথাৰ অঞ্চল সেই নেমুপথাৰ অঞ্চলত 2016 যি নাগৰিকত্ব আইন যিখন আইনে লাখ লাখ হিন্দু বিদেশীক অসমৰ সংস্থাপন দি বৰ অসমৰ ভেটি থান বান কৰি দিব বিচাৰিছে। এই বিধেয়কখনৰ বিৰুদ্ধে আজি এই গাঁৱৰ ৰাইজৰ মাজত এটা সজাগতা সৃষ্টি কৰাৰ কাৰণে সমগ্ৰ আজি এই গাঁওবাসী বৃহত্তৰ অঞ্চলৰ পুৰুষ মহিলা সকলো ওলাই চৰকাৰক জনাব বিচাৰিছে যে আমি অসমীয়া জাগি উঠিছো আৰু যিকোনো প্ৰকাৰে আপোনালোকে 2016 যি নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিব লাগিব, অন্যথা ইয়াতকৈ ভয়ংকৰ পৰিস্থিতি হ'ব। তেওঁলোকে আজি এই প্ৰতিবাদৰ জোৰ সমদলৰ যোগেদি চৰকাৰক অৱগত কৰিব বিচাৰিছে। বাংলাদেশী কবলত সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাৰ দৰে আমাৰ জাতিধ্বংসী এই যিসকল কালপ্ৰিট অসম ধ্বংস কৰাৰ এটা প্ৰচেষ্টা চলাইছে আৰু কৈছে NRC সুদীৰ্ঘ 6 বছৰীয়া যিটো আন্দোলন এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দৰে মানুহে কৈ দিব পাৰে যে অসম চুক্তি অপ্ৰাসংগিক। 1000 কোটি টকা খৰচ কৰা হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগ আমাৰ জন্মচক্ৰ। অসমীয়া জাতিক কোনো কালে ৰক্ষা নকৰিব এই কথাকে মই কৈ আমাৰ যিখন জাতিধ্বংসী বিধেয়কৰ জৰিয়তে অসমীয়া জাতীয় জীৱনক সম্পূৰ্ণ নৎসাত কৰি তেখেতলোকে অসমীয়া জাতিক থানবান কৰি দিব বিচাৰিছে। যিখন জাতিধ্বংসী বিধেয়ক আমি নাগৰিকত্ব সংশোধনী বিধেয়কখন আমি প্ৰথমৰ পৰা বিৰোধিতা কৰি আহিছোঁ। অসমৰ সকলো দল সংগঠন অসমৰ সকলো জাতীয় জীৱনৰ সকলো জনগোষ্ঠীয় সংগঠনে ইয়াক তীব্ৰ ভাষাৰে বিৰোধিতা কৰি আছে। তাত আটাইতকৈ ডাঙৰ কথা আমাৰ যিজন মাননীয় মুখ্যমন্ত্ৰী বুলি ক'বলৈ আমাৰ লাজ লাগে। এইকাৰণে তেখেতে এতিয়া মাননীয় মুখ্যমন্ত্ৰী হৈ থকা নাই। তেখেতে জাতিটোক ইতিমধ্যে বাংলাদেশক লগত বিক্ৰী কৰি দিব বিচাৰিছে, বাংলাদেশী হিন্দু বাংলাদেশীৰ লগত বিক্ৰী কৰি দিব বিচাৰিছে। সেইজন মুখ্যমন্ত্ৰীয়ে কিন্তু অসমৰ এসময়ত জাতিৰ মাটি ভেটি কথা কৈ শাসনৰ গাদী বহিছিল। একেজন মুখ্যমন্ত্ৰীয়ে কিন্তু অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা কৰিম বুলি কৈছিল। সেইজন মানুহে কিন্তু অসমীয়া মানুহৰ খিলঞ্জীয়া ৰক্ষা কৰা নাই। ব্ৰঞ্চতে অসমীয়া মানুহৰ জাতীয় উৎসৱ তেখেতে গৈ পিনি অসমীয়া ভাষাৰ সংস্কৃতি কৃষ্টি সংস্কৃতি চব জলাঞ্জলি দি অসমীয়া মানুহক ধ্বংস কৰিব বিচাৰিছে। যিখন চৰকাৰে অসমৰ মাটি ভেটি ৰক্ষা কৰিম বুলি জাতি ৰক্ষা কৰিম বুলি
ৰাইজক আভুৱা দি চৰকাৰ গঠন কৰিলে সেইখন চৰকাৰে আকৌ বিদেশী খেদিম বুলিও গোটেই ৰাইজক পৰা ভোট বুটলি লৈ এতিয়া গাদীত বহি আছে সেইখন চৰকাৰে এতিয়া অসমক বিদেশী আনিবলৈ যিখন ৰঙা দলিচা পাৰিছে এই যিখন বিধেয়ক সৃষ্টি কৰিছে এই বিধেয়কখন আমাৰ কেতিয়াও মানি নলওঁ আজি গাঁৱৰ জুতুলিবাৰী নপথা নেমুপথা সকলো মহিলা বৃদ্ধ বনিতা সকলো ওলাই আহি এটা বৃহৎ প্ৰতিবাদ কৰিছে যে গাঁৱতো এই প্ৰতিবাদ হৈছে এই কথা আমি চৰকাৰক জনাই দিছোঁ এই বিধেয়কখন সকলোৱে মানি লয় বৃদ্ধ বা বনিতালৈকে কোনেও মানি নলয় সেই কথা আমি চৰকাৰক দৃঢ়তাৰে সকীয়াই দিছোঁ আৰু ইয়াত পিছতো যদি কিবা কৰিবলৈ যায় তেতিয়াহ'লে আমি আৰু ইয়াতকৈ ডাঙৰ আন্দোলন কৰিবলৈ আমি সাজু হৈ আছোঁ